ঐতিহাসিক ৰংঘৰত সেৱা জনাই অখিল গগৈৰ জাতীয় জাগৰণ যাত্ৰা ৰাজ্যৰ দলে পঞ্চায়তে লৈ যাব নতুন অসম গঢ়াৰ পৰিকল্পনা উজনিৰ পৰা নামনিলৈ চলিব এই জাতীয় জাগৰণ যাত্ৰা শিৱসাগৰত ৰাজ্যৰ দলৰ নতুন সংকল্প গঢ়াৰ পণ গান বায়নৰে ঐতিহাসিক ৰংঘৰৰ পৰা যাত্ৰা আৰম্ভ জাতীয় জাগৰণ যাত্ৰা শীৰ্ষক যাত্ৰা আৰম্ভ কৰিলে ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ঐতিহাসিক ৰংঘৰত সেৱা অসমৰ থলুৱা খিলঞ্জীয়াৰ নেতৃত্বত অসম গঢ়াৰ লগতে বিদেশীৰ স্থায়ী সমাধানৰ দাবী ৰাজ্যৰ দলে সমাগত নিৰ্বাচনত আশানুৰূপ ফল লাভ কৰিলে অসমীয়া জাতিক এক পেছাদাৰী জাতি হিচাপে গঢ়ি তুলিব 2024 নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ থকাৰ সময়তে ৰাজ্যৰ দলৰ জাতীয় জাগৰণ যাত্ৰাৰ দ্বাৰা পুনৰ জাতীয় সমস্যাসমূহক ৰাজ্যৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস শিৱসাগৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ দলে আশা কৰা ধৰণৰে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ দলৰ টেংকৰ নতুন নিৰ্বাচনী কুচকাৱাজৰ আশা স্বৰূপ হৈছে জাতীয় জাগৰণ যাত্ৰা দহদফীয়া এটা কাৰ্যসূচী লৈ ৰংঘৰৰ বাকৰিৰ পৰা আমি জাতীয় জাগৰণ যাত্ৰা ৰাজ্যৰ দলৰ জাতীয় জাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ জাতীয় জাগৰণ যাত্ৰা আমি আৰম্ভ কৰিছোঁ জাতীয় জাগৰণ যাত্ৰা হ'ল 2026 চনৰ নিৰ্বাচনৰ ৰণদংকা 2026 চনত আমি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে আৰু এখন নতুন কিন্তু সমগ্ৰ অসমৰ মানুহৰ কাৰণে এখন নতুন অসম গঢ়িবৰ কাৰণে অসমীয়া মানুহক সংকল্পবদ্ধ কৰিবৰ কাৰণে সংগঠিত কৰিবৰ কাৰণে এই যাত্ৰা আৰম্ভ কৰিছোঁ আমি 10টা কৰ্মসূচী লৈ এই যাত্ৰা আৰম্ভ কৰিছোঁ 1 নম্বৰ কৰ্মসূচীটো হ'ল যে যদি সঁচাকৈ বিজেপি আমি হলুৱাই আমাৰ নতুন চৰকাৰ আনিব পাৰোঁ আমি নতুন চৰকাৰে এজনকৈ গণি বিদেশীক উলিয়াই NRCৰ জৰিয়তে যিসকল স্বদেশী তেওঁলোকক আইডেণ্টিটি কাৰ্ড দি বিদেশীবিলাকক এজনকৈ অসমৰ পৰা বাহিৰ কৰিব এয়া আমাৰ প্ৰতিশ্ৰুতি এয়া আমাৰ সংকল্প নম্বৰ 1 হিন্দু বিদেশী মুছলিম বিদেশী খ্ৰীষ্টান বিদেশী যোনেই নহওক লাগিলে আমি সকলোকে অসমৰ বাহিৰ কৰি দিম নম্বৰ 2 আমি অসমৰ 6 জনগোষ্ঠী আৰু লগতে দলিতাসকল নাথযোগী আৰু মদাসী জনগোষ্ঠী তেওঁলোকৰ জনজাতি তাৰ জৰিয়তে অসমৰ মানুহৰ সকলো ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি তুলিব হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নাইকিয়া হ'ব সেইটো যদি অধিকাৰ সুৰক্ষিত কৰিব লাগে অসমৰ এই 6 জনগোষ্ঠী আৰু বাকীকেইটা জনগোষ্ঠীক আপোনালোকে জনজাতিকৰণ কৰি দিয়ক তেতিয়া অসমত জনজাতিৰ সংখ্যা বাঢ়িব আৰু অসমত জনজাতিৰ সংখ্যা বাঢ়িলে অসমৰ জনজাতি ৰাজ্য হ'ব আৰু তেতিয়াহ'লে অসম সুৰক্ষিত হৈ যাব চিৰকালৰ কাৰণে অসমৰ পদবীবিলাক সুৰক্ষিত হৈ যাব 3 নম্বৰ বস্তুটো হ'ল আমাৰ 6 নম্বৰ দফা অসম চুক্তি সেইটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰে 4 নম্বৰ কথাটো হ'ল অসমত 371 ক আৰ্টিকল 371ৰ অধীনত নাগালেণ্ডৰ নিচিনাকৈ মাটিৰ অধিকাৰ আৰু সম্পদৰ অধিকাৰ তাৰপাছত আৰু 5টা দফা আমি লৈ অসমখন কেনেকৈ বনাম সেইটো ঠিক কৰিছোঁ 1 নম্বৰ অসমৰ 100% জলসিঞ্চনৰ ব্যৱস্থা কৰি সকলো পথাৰতে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য কৰিব বস্তুৰ প্ৰকৃত দাম MSP নম্বৰ 3 আমি অসমৰ প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰি খুলি এজনো মানুহ নিবনুৱা নাৰাখোঁ অসমৰ প্ৰত্যেকজন মানুহকে গাঁও নগৰৰ সকলো মানুহকে কাম ব্যৱস্থা কৰিম এনেকৈ আমি এখন নতুন অসম গঢ়িবৰ কাৰণে আজি সংকল্প লৈছোঁ চাউলুং চুকাফাই গঢ়ি যোৱা আহোম ৰাজত্বৰ আটাইতকৈ গৌৰৱোজ্জ্বল ৰাজধানী শিৱসাগৰৰ ৰংঘৰত শপত লৈ সংকল্প লৈ আজি আমি আগবাঢ়িব খুজিছোঁ সকলোকে এই যাত্ৰাত সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ 2026ত আমি নতুন অসম কৰিব শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট এণ্টনি ফৰ আছাম